মৰিয়নিৰ শিক্ষা অনুষ্ঠানত ভয়ংকৰ ঘটনা শিক্ষকৰ প্ৰহাৰত আহত হৈছে 7 বছৰীয়া ছাত্ৰী RX ডান্স একাডেমীত এই ঘটনা সংঘটিত হয় শিক্ষক সোনু কুমাৰৰ বিৰুদ্ধে প্ৰহাৰৰ অভিযোগ আৰু কাঠৰ বাটামেৰে ছাত্ৰীগৰাকীক প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে গুৰুতৰভাৱে অসুস্থ ছাত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু উন্নত চিকিৎসাৰ বাবে মৰিয়নিৰ পৰা যোৰহাটলৈ প্ৰেৰণ ছাত্ৰীগৰাকীক পূৰ্বেও শিক্ষক সোনু কুমাৰৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰৰ অভিযোগ আৰু এই ঘটনাৰ পিছতে উচিত শাস্তিৰ দাবী ভুক্তভোগীৰ ঘটনাটো কালি সি ডেন্স স্কুলত গৈছিলে যোৱাৰ পিছত ডেন্স স্কুলত এনে কিবা মানে হিচাপ হোৱা নাই তাৰ মানে কিবা দিবলৈ কৈছে মানে নাচিবলৈ কৈছে সি মানে পাৰা নাই অলপ কিছু হ'ল এইটো কাৰণে মাৰিলে এইটো RS ডেন্স এইটো এইটো মাষ্টাৰ হয় মাষ্টাৰ নাম কি সোনু কুমাৰ আগতো মাৰিছিলে 2-3 বাৰ তাৰ মা ৱাৰ্ণিং দিছিলে তাৰপিছত কালি মানে বেছিকে মাৰিলে মাৰাৰ পিছত আহিছিলে তাই আমাৰ ঘৰতে আছে মানে আমাৰ ঘৰত আহিছিলে দুপৰীয়া আহি কিনে তাই মাক চাপ খুজিলে আমাৰ ভনীয়েটো আহিছিলে চব অহাৰ পিছত দেখিলে এনেকুৱা দেখাৰ পিছত তাৰপিছত ছোৱালীজনী ঘৰত পৰে সৰু ছোৱালী আপোনাৰ ৰেলৱে স্কুলত পৰে মেডিকেল কৰে সি মানে লিখিতভাৱে কিবা লিখি দিলে যে মই আৰু কেতিয়া নেক্সট টাইমত মানে এনেকুৱা নহ'ব এনেকুৱা আৰু নাই মানে এই হিচাপত গৈছে কিতাপৰ গৈছে